হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ। অসম অৰুণাচল সীমান্তৱৰ্তী দ্ৰোৰপাঙত বনৰীয়া হাতীৰ আক্ৰমণত ডিম্বেশ্বৰ ফুকন নামৰ এজন ব্যক্তিৰ মৃত্যু হয়। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজচক্ৰৰ অন্তৰ্গত সীমান্তৱৰ্তী অতি স্পৰ্শকাতৰ দ্ৰোৰপাং অঞ্চলটো বনৰীয়া হাতীৰ মুক্ত বিচৰণভূমি। স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এই সম্পৰ্কে অভিযোগ কৰি আহিছে যদিও আজিলৈকে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উঠিছে, যাৰ বাবে আজি এনে ঘটনা সংঘটিত হ'বলৈ পালে। জানিব পৰা মতে শুকুৰবাৰে নিশা 12 বজাত অঞ্চলটোত বন্যহস্তীয়ে ঘৰ ভঙা ডিম্বেশ্বৰ ফুকন ওলাই আহি হাতীৰ জাকটো খেদিবলৈ ধৰে। তেতিয়া হাতীয়ে আক্ৰমণ কৰা ডিম্বেশ্বৰ ফুকন নামৰ ব্যক্তিজন আঘাতপ্ৰাপ্ত হয়। তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও পথতে ফুকনৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুজন পুত্ৰ, এগৰাকী কন্যাক এৰি থৈ গৈছে। 6 বছৰমানৰ আগৰ পৰা হাতীৰ উপদ্ৰৱৰ পৰা আমাৰ ৰাইজে কোনো কাৰণত পৰিত্ৰাণ পোৱা নাই। বিভাগীয়ভাৱে আমি বহুবাৰ নিবেদন কৰিছোঁ আৰু তেওঁলোকক আমি দৃষ্টিগোচৰ কৰিছোঁ যদিও চৰকাৰকো আমি মিডিয়াৰ জৰিয়তে বহুবাৰ জনাইছোঁ। তথাপিও আমি স্থায়ী বেৰা, কাৰেণ্টৰ বেৰা আমি বিচাৰিছিলোঁ, কিন্তু আজিকোপতি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। এনেধৰণে হাতীৰ উপদ্ৰৱত আমাৰ ৰাইজ যথেষ্টখিনি সন্ত্ৰাসিত হৈ আছে আৰু এনেধৰণে এজনৰ পাছত এজনকৈ মৃত্যুমুখত মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। আজি ডিম্বেশ্বৰ ফুকন ডাঙৰীয়াই মৃত্যুক সাৱটি ল'বলগীয়া হৈছে আৰু এনেকুৱা ডিম্বেশ্বৰ ফুকন কিমানজন ঢুকোৱাৰ পাছত চৰকাৰ সচেতন হ'ব, সেইটোৱে আমাৰ লক্ষণীয় বিষয়। আৰু সেয়েহে আমি চৰকাৰক আজি এই ঘটনাটোৰ পৰাই আমি ভাবিছোঁ, বিনম্ৰভাৱে আমি নিবেদন কৰিছোঁ যে এতিয়া যদি স্থায়ী বেৰা যদি ব্যৱস্থা নকৰে আৰু যদি মানে কি নাইবা এই হাতীকেইটা ট্ৰাইংগুলাৰ কৰি যদি অন্য অভয়াৰণ্যলৈ যদি প্ৰেৰণ নকৰে, কিন্তু তেতিয়া আমাৰ ৰাইজে এটাৰ পাছত এটাকৈ এনেধৰণে মৃত্যুক সাৱটি ল'বলগীয়া হ'ব। সেয়েহে আমি চৰকাৰক বিনম্ৰভাৱে আহ্বান জনাইছোঁ আৰু ৰাইজে যথেষ্টখিনি আজি দুখ পাইছে আৰু এইজন ব্যক্তি যিজন আজি মৃত্যু হৈছে, এয়া আমাৰ ৰাইজৰ অপূৰণীয় ক্ষতি। তেখেত যথেষ্ট সৰবৰাহী আৰু সামাজিক ব্যক্তি আছিলে। সামাজিক যিকোনো অনুষ্ঠানৰ লগত তেখেতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা আমি ৰাইজ একেবাৰে মৰ্মাহত হৈ পৰিছোঁ আৰু দুখিত, আৰু এই পৰিয়ালটো একেবাৰে নিথৰুৱা হৈ পৰিছে। গতিকে চৰকাৰে ইয়াৰ প্ৰতি এটা সুস্থিৰ ব্যৱস্থা লৈ আমাৰ ৰাইজক, স্থানীয় এই আঞ্চলিক ৰাইজক এই হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ দিবৰ বাবে আমি বিনম্ৰভাৱে এই মিডিয়াৰ জৰিয়তে আমি নিবেদন জনাইছোঁ। ৰাতি প্ৰায় 11:30 বজাৰ ভিতৰত মানে বনৰীয়া হাতী আহিলে। বনৰীয়া হাতী আহি প্ৰথমতে আমাৰ মামাৰ ঘৰত ভঁৰাল চৰাল ভাঙি আছিলে। ভঁৰাল চৰাল ভাঙি থাকোঁতে তেনেকুৱা এটা আমাৰ দাদা ওলাই গৈছিলে, বোলো কিনো ভাঙি আছে বোলো, ওলাই গ'ল। ওলাই যাওঁতে মানে কি টৰ্চ মাৰিহে দিছিলে। হাতীটো সিফালৰ পৰা আহি আছিলে। আহি তাক মানে কি চোচালৈ গ'লে, চোচালৈ যোৱাৰ বিনিময়ত সি দৌৰিলে। এতিয়া কেনি সোমাওঁ দৌৰোতে এই বাগান আছিলে, বাগানত গৈ পেলাই মানে জোঁট পোট খাই সৰি পৰিলে। সৰি পোৱাৰ পিছত মানে কি এই মানে বুকুতে মানে সোঁ চাইডে গচকি দিলে, বাওঁসি চাইডে গচকি দিলে। মানে এতিয়া মানে খেদিনতে পৰিয়ে গ'ল বাগানত। মানে কি বাগানত গছবিলাক ঘন থাকে যে, ঘন থকাৰ বিনিময়ত মানে পৰি গ'ল। পৰি যাব মানে হাতীয়ে খেদি গৈছে নহয় আৰু। নাই আগতো ওলায়, হাতী ইয়াত ওলাই থাকে। কি কয়, আমি আপোনাৰ এইটো জেগাত আপোনাৰ হাতী ওলাই থাকে। আগতো হাতী ইয়াত মানুহ মাৰিছে আৰু ঘৰ দুৱাৰ ভাঙিছে, ধান খেতি পথাৰ বহুত নষ্ট কৰিছে, গছ বন ভাঙিছে। তাৰপিছত আপোনাৰ বাৰম্বাৰ এই ফৰেষ্টৰ পৰা ধৰি গোটেইখিনি খবৰ দিয়া হয়। তেখেতসকলে আহে দুদিনমান, মানে ঘটনাটো হওঁতে দুদিনমান এনেই অকণমান আহি মেলি আৰু মানুহক দেখা দেখি দিয়ে। তাৰপিছত নাই এই জেগাটো স্পৰ্শকাতৰ জেগা, বনৰীয়া হাতী পৰা ধৰি হিংসুক জন্তুৰ কাৰণে। কিন্তু তেখেতসকলে সেই যেতিয়া ঘটনাটো হ'ব তেতিয়াই দুদিনমান আহি পেলাই অকণমান হেৰি কৰিব। তাৰপিছত আৰু কোনো কাণ সাৰ নাই, কিবা নাই আপোনাৰ আমি ইয়াত দেখিবলৈ নাপাওঁ। আৰু তেখেতসকলে কিবা এটা খবৰ দিয়াৰ লগে লগে তেখেতসকলে বিভিন্ন ধৰণৰ অজুহাত দেখুৱায়। গাড়ীহে নাই, আমাৰ স্বাস্থ্যজনিত কাৰণত আমি যাব পৰা নাই, অকল আমাৰ এইটো জেগাই নহয়, আমাৰ বিভিন্ন জেগাত এনেকৈ যাব লাগে। সেইকাৰণে বিভিন্ন ধৰণৰ অজুহাত তেখেতসকলে কয়। কালি যোগাযোগ কৰা হৈছিলে। তেখেতসকলে যোগাযোগ কৰোঁতে ৰাতি যেতিয়া যোগাযোগ কৰিছোঁ তেতিয়া তেখেতসকলে ফোন আমাৰ ৰিচিভ কৰা নাই আৰু এতিয়ালৈকেও তেখেতসকলে আহি উপস্থিত হোৱা নাই। লখিমপুৰৰ পৰা অবিনাশ গোহাঁইৰ ৰিপৰ্ট, অসম টাইম।